এই সেই প্ৰাচীন ভূমি অন্য কোনো দেশত প্ৰসাৰিত হোৱাৰ পূৰ্বে তত্ত্বজ্ঞানে যি দেশত নিজ বাসভূমি ৰূপে নিৰ্দিষ্ট কৰিছিল এই সেই ভাৰত ভূমি যি ভূমিৰ আধ্যাত্মিক জড়ৰাজ্যত প্ৰতিবিম্বিত হৈছে সমুদ্ৰত প্ৰবাহমান বিশাল বোৱতী নদীসমূহৰ দ্বাৰা য'ত অনন্ত হিমালয়ৰ স্তৰে স্তৰে উদ্ধৃত হৈ হিমশিখৰ ৰাজিৰ দ্বাৰা যেন স্বৰ্গৰাজ্যৰ ৰহস্যবিলাকৰ প্ৰতি দৃষ্টিপাত কৰিছে এই সেই ভাৰত যি দেশৰ মৃত্তিকা শ্ৰেষ্ঠ ঋষি মুনিসকলৰ পদধূলিতে পবিত্ৰ হৈছে ইয়াত সৰ্বপ্ৰথম অন্তৰ্জগতৰ ৰহস্য উদ্ঘাটনৰ চেষ্টা হৈছিল ইয়াতেই মানৱ মনে নিজ স্বৰূপ অনুসন্ধানত প্ৰথম আগবাঢ়িছিল ইয়াতেই জীৱাত্মাৰ অমৰত্ব অন্তৰ্যামী ঈশ্বৰ আৰু জগত প্ৰপঞ্চক আৰু মানৱৰ ভিতৰত ওতঃপ্ৰোতভাৱে অৱস্থিত পৰমাত্মা বিষয়ক মতবাদৰ প্ৰথম উদ্ভৱ ধৰ্ম আৰু দৰ্শনৰ সৰ্বোচ্চ আদৰ্শবিলাকে ইয়াতেই চৰম পৰিণতি লাভ কৰিছিল এই সেই ভূমি য'ৰ পৰা ধৰ্ম আৰু দাৰ্শনিক তত্ত্ববিলাকৰ বানপানীৰ নিচিনাকৈ প্ৰবাহিত হৈ গোটেই পৃথিৱীকে প্লাবিত কৰিছিল আৰু ইয়াৰ পৰা আকৌ তেনেকুৱা তৰংগ উঠি নিস্তেজ জাতিবিলাকৰ ভিতৰত জীৱন আৰু তেজ সঞ্চাৰ কৰিব এই সেই ভাৰত যি শত শতাব্দীৰ অত্যাচাৰ শত শত বৈদেশিক আক্ৰমণ শত শত প্ৰকাৰ ৰীতি নীতি বিপৰ্যয় সহ্য কৰিও অক্ষুণ্ণ হৈ আছে এই সেই ভূমি যি অবিনাশী জীৱন লৈ পৰ্বততকৈও দৃঢ়তাৰে এতিয়াও থিয় হৈ আছে আমাৰ শাস্ত্ৰবদিষ্ট আত্মা যেনেকৈ অনাদি অনন্ত আৰু অমৃত স্বৰূপ আমাৰ এই ভাৰত ভূমিৰ জীৱনো তেনেকুৱা আমি এই দেশৰে সন্তান হে ভাৰত সন্তানসকল মই তোমালোকক আজি কিছুমান কামৰ কথা ক'বলৈ আহিছো ভাৰত ভূমিৰ পূৰ্ব গৌৰৱ সোঁৱৰাই দিবৰ উদ্দেশ্যে তোমালোকক প্ৰকৃত কামৰ কাৰণে আহ্বান কৰাৰ বাহিৰে আন একো নহয় মানুহে মোক বহুবাৰ কৈছে কেৱল পূৰ্ব গৌৰৱ স্মৰণ কৰিলে মনৰ অৱনতি হয় তাত কোনো ফল নহয় সেইবাবে আমি ভৱিষ্যতৰ পিনে লক্ষ্য ৰাখি কাম কৰিব লাগিব সঁচা কথা কিন্তু ইয়াকো বুজিব লাগিব অতীতৰ গৰ্ভতেই ভৱিষ্যতৰ জন্ম সেইবাবে যিমান দূৰ পাৰা অতীতলৈ চোৱা পিছপিনে যি অনন্ত নিজৰা প্ৰবাহিত হৈ আছে প্ৰাণ ভৰি একান্ত মনে তাৰ পানী খোৱা তাৰ পিছত সন্মুখ প্ৰসাৰিত দৃষ্টিলৈ আগবাঢ়া আৰু ভাৰত প্ৰাচীন কালত যিমান দূৰ উচ্চ গৌৰৱ শিখৰত উঠিছিল ভাৰতে তাতকৈও ওখ উজ্জ্বলতৰ মহত্বৰ অধিকতৰ মহিমান্বিত কৰিবৰ চেষ্টা কৰা আমাৰ পূৰ্বপুৰুষসকল মহাপুৰুষ আছিল প্ৰথমে এই কথা মনত পেলাব লাগিব বা স্মৰণ কৰিব লাগিব প্ৰথমে জানিব লাগিব আমি কি উপাদানেৰে গঠিত কোন তেজ আমাৰ শিৰাত বৈছে তাৰ পিছত সেই পূৰ্বপুৰুষসকলৰ পৰা পোৱা তেজত বিশ্বাসী হৈ তেওঁলোকৰ সেই অতীত কামত বিশ্বাসী হৈ সেই বিশ্বাস বলক অতীত মহত্বৰ চেতনাৰ পৰা আগতে যি আছিল তাতকৈও মহত্বৰ নতুন ভাৰত গঠন কৰিব লাগিব অৱশ্যে মাজে মাজে ইয়াত অৱনতিৰ যুগ আহি আছে মই তাক খুব বেছি ধৰ্তব্যৰ ভিতৰলৈ নধৰোঁ আমি সকলোৱে এই কথা জানো সেই অৱনতিৰ প্ৰয়োজন আছিল এজোপা প্ৰকাণ্ড গছৰ পৰা সুন্দৰ সুপক্ক ফল হৈ জন্মিলে ফলটি মাটিত পৰি পচি গ'ল তাৰ পৰা আকৌ গজালি ওলাই হয়তো প্ৰথম গছতকৈ মহত্তৰ গছৰ উদ্ভৱ হ'ল এনেকৈ যি অৱনতি যুগৰ মাজেৰে আহিব লগা হৈছে তাৰ প্ৰয়োজন আছিল সেই অৱনতিৰ পৰা ভাবি ভাৰতৰ উদয় হৈছে এতিয়া ইয়াৰ গজালি দেখা গৈছে তাৰ নতুন পাত ওলাইছে এক মহান প্ৰকাণ্ড ঊৰ্ধ্বমূলম বৃক্ষ ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে আৰু মই আজি তাৰ সম্বন্ধে তোমালোকক ক'বলৈ আৰম্ভ কৰিছো অন্যান্য দেশৰ সমস্যাসমূহতকৈ এই দেশৰ সমস্যা জটিলতৰ আৰু গুৰুতৰ জাতিৰ অবান্তৰ বিভাগ ধৰ্ম ভাষা শাসন প্ৰণালী এই সকলোখিনি লৈ এটি জাতি গঠিত যদি এটি এটি কৰি জাতি লৈ এই জাতিৰ সৈতে তুলনা কৰা যায় তেতিয়া দেখা যাব অন্যান্য জাতিবিলাক যিবিলাক উপাদানেৰে গঠিত
সেইবিলাক তুলনামূলকভাৱে কম। আৰ্য, দ্ৰাবিড়, তাতাৰ, তুৰ্ক, মোগল, ইউৰোপীয়, পৃথিৱীৰ সকলো জাতিৰ তেজ যেন এই দেশত আছে। ইয়াত নানা ভাষাৰ অপূৰ্ব সমাৱেশ আৰু আচাৰ ব্যৱহাৰত ভাৰতীয় শাখা জাতিৰ যি প্ৰভেদ, ইউৰোপীয় আৰু প্ৰাচ্য জাতিৰ মাজত সিমান প্ৰভেদ নাই। কেৱল আমাৰ জাতিৰ পবিত্ৰ ঐতিহ্য, আমাৰ ধৰ্মই আমাৰ সন্মিলন ভূমি। সেই ভিত্তিতে আমি জাতীয় জীৱন গঠন কৰিব লাগিব। ইউৰোপত ৰাজনীতিয়ে জাতীয় ঐক্যৰ ভিত্তি। এতিয়াও কিন্তু ধৰ্মই সেই ঐক্যৰ মূল। সেইবাবে ভাবি ভাৰত গঠনত ধৰ্মৰ ঐক্য সাধন অনিবাৰ্যৰূপে প্ৰয়োজন। এই ভাৰত ভূমিক পূৰ্বৰ পৰা পশ্চিম, উত্তৰৰ পৰা দক্ষিণ, সৰ্বত্ৰ সকলোকে এক ধৰ্ম স্বীকাৰ কৰিব লাগিব। এক ধৰ্ম, এই কথা মই কি অৰ্থত ব্যৱহাৰ কৰিছোঁ? খ্ৰীষ্টিয়ান, মুছলমান বা বৌদ্ধসকলৰ ভিতৰত যি হিচাপে এক ধৰ্ম বিদ্যমান, মই সেই হিচাপে এক ধৰ্ম কথাটি ব্যৱহাৰ কৰা নাই। আমি জানো, আমাৰ বিভিন্ন সম্প্ৰদায়ৰ সিদ্ধান্তসমূহ যিমানেই বিভিন্ন হওক, সেইবিলাকৰ যিমানেই বিভিন্ন দাবী থাকক, তথাপি কিছুমান সিদ্ধান্ত এনেকুৱা আছে যিবিলাক সম্বন্ধে সকলো সম্প্ৰদায়ৰে একমত। সেইবাবে আমাৰ সম্প্ৰদায়সমূহৰ এনেকুৱা কিছুমান সাধাৰণ সিদ্ধান্ত আছে, আৰু সেইবিলাক স্বীকাৰ কৰাৰ পিছত আমাৰ ধৰ্মত সকলো সম্প্ৰদায় আৰু সকলো ব্যক্তিকে বিভিন্ন ভাৱ পোষণ কৰিবলৈ, ইচ্ছামতে চিন্তা আৰু কাম কৰিবলৈ পূৰ্ণ স্বাধীনতা দিয়া থাকে। আমি সকলোৱে ইয়াক জানো। অন্ততঃ আমাৰ মাজত যিসকল অকণমান চিন্তাশীল তেওঁলোকে জানে। আমি বিচাৰোঁ আমাৰ ধৰ্ম এই জীৱনপ্ৰদ সাধাৰণ তত্ত্বসমূহ সকলোৰে ওচৰত, এই দেশৰ আবাল বৃদ্ধ বনিতা সকলোৰে ওচৰত প্ৰচাৰিত হওক। সকলোৱে সেইবিলাক জানক, বুজক আৰু নিজৰ জীৱনত পৰিণত কৰিবৰ চেষ্টা কৰক। সেইবাবে ইয়ে আমাৰ প্ৰথম কৰ্তব্য। আমি দেখিবলৈ পাওঁ, এছিয়াত, বিশেষতঃ ভাৰতবৰ্ষৰ জাতি, ভাষা, সমাজ সম্বন্ধে সমুদায় বাধা ধৰ্মৰ সমন্বয়ী শক্তিৰ ওচৰত পৰাভূত হয়। আমি জানো, ভাৰতবাসীৰ ধাৰণা আধ্যাত্মিক আদৰ্শৰ পৰা উচ্চতৰ আদৰ্শ আন একো নাই। এয়ে ভাৰতীয় জীৱনৰ মূল মন্ত্ৰ। আৰু ইয়াকো জানো, আমি অতি কম বাধাৰ পথত কাম কৰিব পাৰোঁ। ধৰ্ম যে সৰ্বোচ্চ আদৰ্শ, এইটো সত্যই। কিন্তু মই এতিয়া সেই সত্যৰ কথা ক'ব খোজা নাই। মই কৈছোঁ, ভাৰতৰ পক্ষে কাম কৰিবৰ ইয়ে একমাত্ৰ উপায়। প্ৰথমতে ধৰ্মৰ দিশটো দৃঢ় নকৰাকৈ ইয়াক অন্য কোনো বিষয়ৰ কাৰণে চেষ্টা কৰিবলৈ গ'লে সৰ্বনাশ হ'ব। সেইবাবে ভাৰতীয় বিভিন্ন ধৰ্মৰ সমন্বয় সাধনেই ভৱিষ্যত ভাৰত গঠনৰ প্ৰথম কাৰ্যসূচী। যুগ যুগান্তৰ ধৰি অৱস্থিত কালজয়ী সেই মহাচলৰ পৰাই এই প্ৰথম সোপান প্ৰস্তুত কৰিব লাগিব। আমি জানিব লাগিব যে দ্বৈতবাদী, বিশিষ্ট দ্বৈতবাদী, অদ্বৈতবাদী, শৈৱ, বৈষ্ণৱ, পাশুপত প্ৰভৃতি সকলো সম্প্ৰদায়ৰ হিন্দুৰ মাজত কিছুমান সাধাৰণ ভাৱ আছে। আৰু নিজৰ কল্যাণৰ কাৰণে, জাতিৰ কল্যাণৰ কাৰণে আমাৰ পৰস্পৰ সৰু সৰু কথালৈ বিবাদ আৰু পৰস্পৰ ভেদভাৱ পৰিত্যাগ কৰিবৰ সময় হৈছে। নিশ্চয় জানিবা, এইবিলাক বিবাদ সম্পূৰ্ণ ভ্ৰমাত্মক। আমাৰ শাস্ত্ৰই ইয়াৰ তীব্ৰ নিন্দা কৰিছে। আমাৰ পূৰ্বপুৰুষসকলে ইয়াক অনুমোদন নকৰে। আৰু যিসকলৰ বংশধৰ বুলি আমি দাবী কৰি থাকোঁ, যিসকলৰ তেজ আমাৰ শিৰাই শিৰাই প্ৰবাহমান, সেই মহাপুৰুষসকলে অতি তুচ্ছ বিষয় লৈ তেওঁলোকৰ সন্তানসকলৰ এনেকুৱা বিবাদ অতি ঘৃণাৰ চকুৰে চায়। এইবিলাক দেশ দ্বন্দ্ব পৰিতপ্ত হ'লে অন্যান্য দিশত উন্নতি অৱশ্যম্ভাৱী। যদি তেজ কেঁচা আৰু পৰিষ্কাৰ হয়, সেই দেহত কোনো ৰোগৰ বীজ থাকিব নোৱাৰে। ধৰ্মই আমাৰ শোণিত স্বৰূপ। যদি সেই তেজ চলাচলত কোনো বাধা নাথাকে, যদি তেজ বিশুদ্ধ আৰু সতেজ হয়, তেনেহ'লে সকলো দিশতে কল্যাণ হ'ব। যদি এই ৰক্ত বিশুদ্ধ হয়, তেতিয়া ৰাজনীতিত, সামাজিক বা অন্য কোনো বাহিৰৰ দোষ, আনকি আমাৰ দেশৰ ঘোৰ দাৰিদ্ৰ দোষ সকলো সংশোধিত হ'ব। কাৰণ যদি ৰোগৰ বীজেই শৰীৰৰ পৰা উলিয়াই পঠিওৱা হয়, তেতিয়া আৰু সেই তেজে অন্য কোনো বাহ্য বস্তুত কেনেকৈ প্ৰৱেশ কৰিব?
আধুনিক চিকিৎসা বিজ্ঞানত এটি উপমাৰ সহায়ত পোৱা যায় ৰোগৰ উৎপত্তিৰ দুটা কাৰণ, বাহিৰৰ কোনো বিষাক্ত জীৱাণু আৰু সেই শৰীৰৰ অৱস্থা বিশেষ। যিমান দিন দেহে ৰোগৰ বীজক ভিতৰলৈ যাবলৈ নিদিয়ে, যিমান দিন দেহৰ জীৱনী শক্তি ক্ষীণ হৈ ৰোগৰ বীজ প্ৰৱেশৰ আৰু তাৰ বৃদ্ধিৰ অনুকূল নহয়, সিমান দিন জগতৰ কোনো জীৱাণুৰ শক্তি নাই যে শৰীৰত ৰোগ উৎপন্ন কৰিব পাৰে। বাস্তৱিকতে প্ৰত্যেকৰ শৰীৰৰ মাজেৰে লক্ষ লক্ষ বীজাণু ক্ৰমাগত যাতায়াত কৰিছে। যিমান দিন শৰীৰ সতেজ থাকে, সিমান দিন সেইবিলাকৰ অস্তিত্ব কোনেও বুজিব নোৱাৰে। শৰীৰ যেতিয়া দুৰ্বল হয়, তেতিয়াই বীজাণুবিলাকে শৰীৰ দখল কৰি ৰোগ উৎপন্ন কৰে। জাতীয় জীৱন সম্বন্ধেও ঠিক তেনেকুৱা। যেতিয়াই জাতীয় শৰীৰ দুৰ্বল হয়, তেতিয়াই সেই জাতিৰ ৰাজনৈতিক, সামাজিক, মানসিক আৰু শিক্ষা সম্বন্ধীয় সকলো ক্ষেত্ৰতে সকলো প্ৰকাৰ ৰোগৰ বীজাণু প্ৰৱেশ কৰে আৰু ৰোগ উৎপন্ন কৰে। সেইবাবে জাতীয় দুৰ্বলতা প্ৰতিকাৰৰ কাৰণে ৰোগৰ মূল কাৰণ কি তাক চাব লাগিব আৰু তেজৰ সকলোবিধ দোষ দূৰ কৰিব লাগিব। একমাত্ৰ কৰ্তব্য হ'ব মানুহৰ মাজত শক্তি সঞ্চাৰ কৰা, তেজক বিশুদ্ধ কৰা, শৰীৰক সতেজ কৰা, যাতে সি সৰ্বপ্ৰকাৰ বাহ্য ৰোগৰ প্ৰৱেশ প্ৰতিৰোধ কৰিব পাৰে আৰু বিষ বাহিৰ কৰি উলিয়াই দিব পাৰে। আমি আগতেই দেখুৱাইছো, আমাৰ ধৰ্মই আমাৰ তেজ, বীৰ্য, আনকি জাতীয় জীৱনৰ মূল ভিত্তি। মই এতিয়া এইবিলাকৰ বিচাৰ কৰিবলৈ যোৱা নাই ধৰ্ম সঁচা নে মিছা। মই বিচাৰ কৰিবলৈ যোৱা নাই যে ধৰ্মক আমাৰ জাতীয় জীৱনৰ ভিত্তি স্থাপন কৰাৰ পৰিণামস্বৰূপে আমাৰ কল্যাণ বা অকল্যাণ হ'ব। ভালেই হওক বা বেয়াই হওক, ধৰ্মই আমাৰ জাতীয় জীৱনৰ ভিত্তি। তোমালোকে তাক ত্যাগ কৰিব নোৱাৰা। চিৰকালৰ কাৰণে সিয়েই তোমালোকৰ জাতীয় জীৱনৰ ভিত্তি। সেইবাবে আমাৰ ধৰ্মত ইমান বিশ্বাস আছে। তোমালোকৰ যদি তেনে নাথাকেও, তথাপি তোমালোকে এই ধৰ্মক অৱলম্বন কৰি থাকিব লাগিব। তোমালোক এই ধৰ্মৰ বন্ধনত চিৰ আবদ্ধ। যদি ধৰ্ম পৰিত্যাগ কৰা, তোমালোক চূৰ্ণ বিচূৰ্ণ হৈ যাবা। ধৰ্মই আমাৰ জাতিৰ জীৱন স্বৰূপ। ই দৃঢ়। তোমালোকে যে শত শতাব্দী অত্যাচাৰ সহ্য কৰি এতিয়াও অক্ষতভাৱে থিয় হৈ আছা, তাৰ কাৰণ তোমালোকে সযতনে এই ধৰ্ম ৰক্ষা কৰিছা। ইয়াৰ কাৰণে অন্য সকলো স্বাৰ্থ ত্যাগ কৰিছা। এই ধৰ্মৰ ৰক্ষাৰ কাৰণে তোমালোকৰ পূৰ্বপুৰুষসকলে সাহসেৰে সকলো কথাই সহ্য কৰিছিল, আনকি মৃত্যু পৰ্যন্ত আলিংগন কৰিবলৈ প্ৰস্তুত আছিল। বৈদেশিক বিজেতাসকল আহি মন্দিৰৰ পিছত মন্দিৰ ভাঙিলে, কিন্তু এই অত্যাচাৰৰ সোঁত যেতিয়াই অলপ বন্ধ হৈছে, আকৌ সেই ঠাইত মন্দিৰৰ চূড়া উঠিছে। বহুত গ্ৰন্থ পাঠ কৰি যি কথা শিকিব নোৱাৰা, দাক্ষিণাত্যৰ বহুত প্ৰাচীন মন্দিৰ, গুজৰাটৰ সোমনাথ মন্দিৰৰ দৰে বহু মন্দিৰ দেখি তোমালোকে তাতকৈ বেছি শিক্ষা পাব পাৰা। তোমালোকৰ জাতিৰ ইতিহাস সম্বন্ধে গভীৰতৰ অন্তৰ্দৃষ্টি লাভ কৰিব পাৰা। লক্ষ্য কৰি চোৱা, সেই মন্দিৰে শত শত আক্ৰমণত আৰু শত শত পুনৰ অভ্যুদয়ৰ চিন ধাৰণ কৰি আছে। বাৰে বাৰে বিধ্বস্ত হৈছে, আকৌ সেই ধ্বংসাৱশেষৰ পৰা উঠি আহিছে। নতুন জীৱন লাভ কৰি আগৰ নিচিনাকৈ অচল অটলভাৱে বিৰাজ কৰিছে। ইয়েই আমাৰ জাতীয় চেতনা, জাতীয় প্ৰাণ প্ৰবাহ। এই ভাৱ অনুসৰণ কৰা, গৌৰৱান্বিত হবা। এই ভাৱ পৰিত্যাগ কৰা, তোমালোকৰ মৃত্যু অনিবাৰ্য। এই জাতীয় জীৱন প্ৰবাহৰ বিৰুদ্ধে যাবলৈ চেষ্টা কৰিলে তাৰ একমাত্ৰ পৰিণাম হ'ব বিনাশ। মই অৱশ্যে এই কথা কোৱা নাই যে আৰু একোৰে প্ৰয়োজন নাই। মই এই কথা কোৱা নাই যে ৰাজনীতি বা সামাজিক উন্নতিৰ কোনো প্ৰয়োজন নাই। মোৰ বক্তব্য এইকণেই। মোৰ ইচ্ছা তোমালোকে নাপাহৰা যে সেইবিলাক গৌণ, ধৰ্মই মুখ্য। ভাৰতবাসীয়ে প্ৰথম বিচাৰে ধৰ্ম, তাৰ পিছত আন বস্তু। এই ধৰ্মভাৱক বিশেষভাৱে জগাব লাগিব। কেনেকৈ ইয়াক কৰিব পৰা যায়? মই তোমালোকৰ ওচৰত মোৰ সমুদায় কাৰ্যপ্ৰণালী কম। আমেৰিকালৈ যাবৰ কাৰণে মাদ্ৰাজ এৰা বহুত বছৰ আগৰ পৰা মোৰ মনত এই সংকল্পবিলাক আছিল। এই ভাৱ প্ৰচাৰ কৰিবৰ কাৰণে মই আমেৰিকালৈ আৰু ইংলেণ্ডলৈ গৈছিলোঁ। ধৰ্ম মহাসভা প্ৰভৃতিৰ কাৰণে মোৰ বৰ ভাৱনা হোৱা নাছিল। সেইটো অকল এটা সুযোগ ৰূপে উপস্থিত হৈছিল।
মোৰ মনত যি সংকল্পৰূপে ঘূৰি আছিল সিয়েই মোক গোটেই পৃথিৱী ঘূৰাইছিল। মোৰ সংকল্প এই, প্ৰথমত আমাৰ শাস্ত্ৰ ভাণ্ডাৰত সঞ্চিত মঠ আৰু অৰণ্যত গুপ্তভাৱে ৰক্ষিত অতি অলপ মানুহৰ দ্বাৰা অধিকৃত ধৰ্মৰত্নবিলাকক প্ৰকাশ্যে বাহিৰ কৰা। শাস্ত্ৰ নিবদ্ধ তত্ত্ববিলাক যাৰ হাতত গুপ্তভাৱে আছে, অকল তেওঁলোকৰ পৰাই সেইবিলাক উলিয়ালে নহ'ব। সেইবিলাকতকৈও দুৰ্ভেদ্য পেটিকাই অৰ্থাৎ যি সংস্কৃত ভাষাত সেই তত্ত্ববিলাক ৰখা হৈছে, সেই সংস্কৃত শব্দৰ শত শত শতাব্দীৰ কঠিন আৱৰণৰ পৰা বাহিৰ কৰিব লাগিব। এক কথাত মই এই তত্ত্ববিলাক সৰ্বসাধাৰণৰ বোধগম্য কৰিব বিচাৰোঁ। মই বিচাৰোঁ সেই ভাৱবিলাক সৰ্বসাধাৰণৰ প্ৰত্যেক ভাৰতবাসীৰ সম্পত্তি হওক। যিহেতু সংস্কৃত ভাষা আমাৰ গৌৰৱৰ বস্তু, এই সংস্কৃত ভাষাৰ কাঠিন্যই এইবিলাক ভাৱ প্ৰচাৰৰ এক মহান অন্তৰায়। আৰু যিমান দিন আমাৰ গোটেই জাতিয়ে উত্তম ৰূপে সংস্কৃত ভাষা নিশিকে, সিমান দিন এই অন্তৰায় নাতৰে। সংস্কৃত ভাষা যে কঠিন, সেইটো তোমালোকে এটা কথা ক'লেই বুজিবা। মই গোটেই জীৱন ধৰি অধ্যয়ন কৰিছোঁ, তথাপি প্ৰত্যেক নতুন সংস্কৃত গ্ৰন্থই মোৰ কাৰণে কঠিন লাগে। যিসকলৰ এই ভাষা সম্পূৰ্ণৰূপে শিকিবৰ অৱসৰ কেতিয়াও হোৱা নাই, তেওঁলোকৰ পক্ষেই সেই ভাষা কিমান কঠিন হ'ব সেইটো সহজে বুজিব পাৰিবা। সেইবাবে তেওঁলোকক অৱশ্যেই চলিত ভাষাত এইবিলাক তত্ত্ব শিক্ষা দিব লাগিব। লগে লগে সংস্কৃত শিক্ষাও চলিব, কাৰণ সংস্কৃত শিক্ষাৰ সংস্কৃত শব্দবিলাকৰ উচ্চাৰণ মাত্ৰে জাতিৰ মাজত এটা গৌৰৱ, এটা শক্তিৰ ভাৱ জাগিব। মহানুভৱ ৰামানুজন, চৈতন্য আৰু কবিৰে ভাৰতৰ নিম্ন জাতিবিলাকক উন্নত কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ চেষ্টাৰ ফলতে তেওঁলোকৰ জীৱনকালতেই অদ্ভুত ফল লাভ হৈছিল। কিন্তু পিছত তেওঁলোকৰ কাৰ্যৰ এনেকুৱা শোচনীয় পৰিণাম কিয় হ'ল, নিশ্চয় তাৰ কিবা কাৰণ আছে। এই মহান আচাৰ্যসকলৰ তিৰোভাৱৰ পিছত 1 শতাব্দী যাওঁতে নাযাওঁতে কিয় সেই উন্নতি বন্ধ হৈ গ'ল? ইয়াৰ উত্তৰ এই, তেওঁলোকে নিম্ন জাতিবিলাকক উন্নত কৰিছিল সঁচা। তেওঁলোক উন্নতিৰ সৰ্বোচ্চ শিখৰত আৰুঢ় হওক, এয়া তেওঁলোকৰ আন্তৰিক ইচ্ছা আছিল সঁচা। কিন্তু সৰ্বসাধাৰণৰ মাজত সংস্কৃত শিক্ষা বিস্তাৰৰ কাৰণে শক্তি প্ৰয়োগ কৰা নাছিল। আনকি মহান বুদ্ধইও সৰ্বসাধাৰণৰ মাজত সংস্কৃত শিক্ষাৰ বিস্তাৰ বন্ধ কৰি এটা ভুল পথ ধৰিছিল। তেওঁৰ কামৰ ভাল ফল পাবলৈ বিচাৰিছিল। সেইবাবে সংস্কৃত ভাষাত নিবদ্ধ ভাৱসমূহ সেই সময়ত প্ৰচলিত পালি ভাষাত অনুবাদ কৰি প্ৰচাৰ কৰিলে। অৱশ্যে ভালেই কৰিছিল, মানুহে তেওঁৰ ভাৱ বুজিলে, কাৰণ তেওঁ সৰ্বসাধাৰণৰ ভাষাত উপদেশ দিছিল। সি খুব ভালেই হৈছিল। তেওঁৰ প্ৰচাৰিত ভাৱবিলাক অতি সোনকালে চাৰিওপিনে বিয়পি পৰিল। অতি দূৰে দূৰে তেওঁৰ ভাৱবিলাক জনাজাত হৈ পৰিল। কিন্তু লগে লগে সংস্কৃত ভাষাৰ বিস্তাৰ হোৱাও উচিত আছিল। জ্ঞানৰ বিস্তাৰ হ'ল সঁচা, কিন্তু তাৰ লগে লগে গৌৰৱবোধ আৰু সংস্কাৰ নজন্মিলে। মজ্জাগত হৈ শিক্ষা কৃষ্টিত পৰিণত হ'লে ভাৱ বিপ্লৱৰ আঘাত সহ্য কৰিব পাৰে। অকল বিভিন্ন বিষয়ৰ জ্ঞান ৰাখিয়ে সেইটো নোৱাৰে। জগতৰ মানুহক বিভিন্ন বিষয়ৰ জ্ঞান দিব পাৰা, কিন্তু তাত বিশেষ কল্যাণ নহয়। সেই জ্ঞান মজ্জাগত হৈ সংস্কাৰত পৰিণত হোৱা দৰকাৰ। আমি সকলোৱে আধুনিক কালৰ এনেকুৱা বহুত জাতিৰ বিষয়ে জানো, যাৰ এনেকুৱা বহুত জ্ঞান আছে, কিন্তু তাতে কি লাভ? সেইবিলাক জাতি বাঘৰ নিচিনা অসভ্য, কাৰণ তেওঁলোকৰ কৃষ্টিৰ অভাৱ। তেওঁলোকৰ সভ্যতা যেনেকুৱা গভীৰ নহয়, জ্ঞানো তেনেকুৱা। অকণমান লৰাই দিলেই ভিতৰৰ আদিম অসভ্য প্ৰকৃতি জাগি উঠে। এনেকুৱা ঘটনা সংসাৰত ঘটিয়েই থাকে। এই বিপদসমূহৰ পৰা সচেতন থাকিব লাগিব। জনসাধাৰণক প্ৰচলিত ভাষাত শিক্ষা দিয়া, তেওঁলোকৰ ভাৱ দিয়া। তেওঁলোকে অনেক বিষয়ত জ্ঞান আহৰণ কৰক, কিন্তু লগে লগে আৰু কিছু কথাৰ প্ৰয়োজন। তেওঁলোকক কৃষ্টি দিবলৈ চেষ্টা কৰা। যিমান দিন পৰ্যন্ত সেইটো কৰিব নোৱাৰা, সিমান দিন জনসাধাৰণৰ স্থায়ী উন্নতিৰ আশা কৰিব নোৱাৰা। বৰঞ্চ এটা নতুন জাতিৰ সৃষ্টি হ'ব, যি জাতি সংস্কৃত ভাষাৰ সুবিধা লৈ আন সকলোৰে ওপৰত উঠিব আৰু আগৰ নিচিনাকৈ প্ৰভুত্ব কৰিব। নিম্ন জাতীয় ব্যক্তিসকলক কৈছো, তোমালোকৰ অৱস্থা উন্নত কৰাৰ একমাত্ৰ উপায় সংস্কৃত ভাষাৰ শিক্ষা কৰা।
আৰু উচ্চতৰ জাতিবিলাকৰ বিৰুদ্ধে এই যে লেখালেখি আৰু দ্বন্দ্ব বিবাদ চলিছে সি মিছা। তাত কোনো ধৰণৰ কল্যাণ নহয় আৰু নহ'ব। তাত অশান্তিৰ আৰু জুই জ্বলি উঠিব। আৰু দুৰ্ভাগ্যক্ৰমে আগৰে পৰা নানা ভাগত বিভক্ত এই জাতি ক্ৰমশঃ আৰু বিভক্ত হৈ পৰিব। জাতিভেদৰ বৈষম্য দূৰ কৰি সমাজত সাম্য আনিবৰ একমাত্ৰ উপায় উচ্চ বৰ্ণৰ শক্তিৰ কাৰণস্বৰূপ শিক্ষা আৰু কৃষ্টি আয়ত্ত কৰা। তাকে যদি কৰিব পাৰা তেতিয়া তোমালোকে যি বিচাৰিছা তাকেই পাবা। ইয়াৰ লগত মই আৰু এটি প্ৰশ্নৰ আলোচনা কৰিব ইচ্ছা কৰিছোঁ। অৱশ্যে মাদ্ৰাজৰ সৈতে এই প্ৰশ্নৰ বিশেষ সম্বন্ধ। এটা মত আছে, দাক্ষিণাত্যৰ আৰ্যবৰ্তত নিবাসী আৰ্যসকলৰ পৰা সম্পূৰ্ণ বেলেগ দ্ৰাবিড় জাতিৰ নিবাস আছিল। দাক্ষিণাত্যৰ এই ব্ৰাহ্মণসকল অকল আৰ্যবৰ্ত নিবাসী ব্ৰাহ্মণৰ পৰাই উৎপন্ন। সেইবাবে দাক্ষিণাত্যৰ অন্যান্য জাতি দক্ষিণী ব্ৰাহ্মণৰ পৰা সম্পূৰ্ণ পৃথক। এতিয়া প্ৰত্নতাত্ত্বিক মহাশয়ে মোক ক্ষমা কৰিব, মই কওঁ এই মত সম্পূৰ্ণ ভিত্তিহীন। তেওঁলোকৰ একমাত্ৰ প্ৰমাণ এই যে আৰ্যবৰ্ত আৰু দাক্ষিণাত্যৰ ভাষাৰ প্ৰভেদ আছে। মই হ'লে কোনো প্ৰভেদ নেদেখোঁ। আমি ইমানবিলাক আৰ্যবৰ্তৰ মানুহ ইয়াত আছোঁ আৰু আমাৰ ইউৰোপীয় বন্ধুসকলক এই সমবেত মানুহবিলাকৰ মাজৰ পৰা আৰ্যবৰ্ত আৰু দাক্ষিণাত্যবাসী বাছি ল'বলৈ আহ্বান কৰোঁ। তেওঁলোকৰ ভিতৰত প্ৰভেদ ক'ত? অলপমান ভাষাৰ প্ৰভেদ মাত্ৰ। আগতে কোৱা মতবাদীসকলে কয় দক্ষিণী ব্ৰাহ্মণসকল আৰ্যবৰ্তৰ পৰা যেতিয়া আহে তেতিয়া তেওঁলোক সংস্কৃতভাষী আছিল। এতিয়া ইয়ালৈ আহি দ্ৰাবিড় ভাষা কওঁতে কওঁতে সংস্কৃত ভাষা পাহৰি গৈছে। যদি ব্ৰাহ্মণসকলৰ সম্বন্ধে ই সত্য হয় তেনেহ'লে অন্যান্য জাতি সম্বন্ধেই বা সেই কথা কিয় নেখাটিব? অন্যান্য জাতিও আৰ্যবৰ্ত নিবাসী আছিল। তেওঁলোকেও দাক্ষিণাত্যলৈ আহি সংস্কৃত পাহৰি গৈ দ্ৰাবিড় ভাষা জাতীয় ভাষা হিচাপে লৈছে। এই কথাই বা ক'ব নোৱাৰিম কিয়? যি যুক্তিৰ দ্বাৰা তুমি দাক্ষিণাত্যবাসী ব্ৰাহ্মণৰ তলৰ জাতিক অনাৰ্য বুলি প্ৰমাণ কৰিব খুজিছা সেই যুক্তিৰ দ্বাৰাই মই তেওঁলোকক আৰ্য বুলি প্ৰতিপন্ন কৰিব পাৰোঁ। সেইবিলাক মূৰ্খৰ কথা। সেইবিলাক কথাত বিশ্বাস নকৰিবা। হ'ব পাৰে এটি দ্ৰাবিড় জাতি আছিল, তেওঁলোক এতিয়া লোপ পাইছে। যিখিনি অৱশিষ্ট আছে তেওঁলোকে বনে জংঘলে বাস কৰিছে। খুব সম্ভৱ এই দ্ৰাবিড় ভাষাও সংস্কৃতৰ পৰিৱৰ্তে গৃহীত হৈছে। কিন্তু সকলোৱে আৰ্যবৰ্তৰ পৰা দাক্ষিণাত্যলৈ আহিছে। গোটেই ভাৰত আৰ্যময়, ইয়াত কোনো আন জাতি নাই। আকৌ এক মত আছে যে ক্ষুদ্ৰ জাতিসকল নিশ্চয় অনাৰ্য জাতি। তেওঁলোক আৰ্যসকলৰ দাসস্বৰূপ। পাশ্চাত্য পণ্ডিতসকলে কৈছে ইতিহাসত এবাৰ যিটো ঘটিছে তাৰ পুনৰাবৃত্তি হৈ থাকে। যিহেতু মাৰ্কিন, ইংৰাজ, পৰ্তুগীজ আৰু ওলন্দাজ জাতিয়ে আফ্ৰিকাৰ হতভাগ্যসকলক ধৰি জীয়াই থাকোঁতে কঠোৰ পৰিশ্ৰম কৰায় আৰু মৰিলে টানি পেলাই দিয়ে। যিহেতু এই আফ্ৰিকানসকলৰ সৈতে সংকৰ উৎপন্ন তেওঁলোকৰ সন্তানবোৰক কৃতদাস কৰা হৈছিল আৰু তেওঁলোকক এই অৱস্থাত বহুদিন ধৰি ৰখা হৈছিল। যিহেতু এই ঘটনাৰ লগত তুলনা কৰি মন হাজাৰ হাজাৰ বছৰ অতীতলৈ গৈ এনেকুৱা কল্পনা কৰে যে এনেকুৱা ঘটনা ইয়াতো ঘটিছিল। প্ৰত্নতাত্ত্বিকসকলে স্বপ্ন দেখে যে ভাৰত কৃষ্ণচকুৰ আদিম জাতিসকলেৰে পৰিপূৰ্ণ আছিল। উজ্জ্বল বৰ্ণ আৰ্যসকল আহি ইয়াত বাস কৰিলে। তেওঁলোক যে ক'ৰ পৰা উৰি আহি দাক্ষিণাত্য জুৰি বহিলে তাক ঈশ্বৰেহে জানে। কাৰো কাৰো মতে মধ্য তিব্বতৰ পৰা, আকৌ কোনোৱে কয় মধ্য এছিয়াৰ পৰা। বহুত স্বদেশ প্ৰেমিক ইংৰাজ আছে যিসকলে ভাবে আৰ্যসকলেই হিৰণ্যকেশ আছিল। আনে আকৌ নিজ নিজ পচন্দৰ মতে তেওঁলোকক কৃষ্ণকেশ বুলি স্থিৰ কৰে। লেখকৰ নিজৰ চুলি ক'লা হ'লে তেওঁ আৰ্যসকলকো কৃষ্ণকেশ বুলি স্থিৰ কৰে। আৰ্যসকলে ছুইজাৰলেণ্ডৰ হ্ৰদবিলাকৰ পাৰত বাস কৰিছিল সম্প্ৰতি এনেকুৱা কথা প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোক সকলোৱে মিলি যদি এইবিলাক মতামতৰ লগত সেই ঠাইতে ডুবি মৰা হ'লে তাত মই অকণো দুখিত নহওঁ। আজিকালি কোনোৱে কয় আৰ্যসকল উত্তৰ মেৰু নিবাসী আছিল। আৰ্যসকল আৰু তেওঁলোকৰ বাসভূমিৰ ওপৰত ভগৱানৰ আশীৰ্বাদ বৰ্ষিত হওক। আমাৰ শাস্ত্ৰত এইবিলাক বিষয়ৰ কোনো প্ৰমাণ আছে নে নাই যদি অনুসন্ধান কৰা তেতিয়া দেখিবলৈ পাবা আমাৰ শাস্ত্ৰত ইয়াৰ সমৰ্থক কোনো বাক্য নাই
য'ত আৰ্যসকলক ভাৰতৰ বাহিৰৰ কোনো স্থানৰ অধিবাসী বুলি ভাবিব পৰা যায়, আৰু আফগানিস্তান প্ৰাচীন ভাৰতৰ অন্তৰ্ভুক্ত আছিল। ক্ষুদ্ৰ জাতিসকলে যে সকলো অনাৰ্য আৰু তেওঁলোকৰ যে সংখ্যাও বহুত আছিল, এইবিলাক কথাও সম্পূৰ্ণ অযৌক্তিক। সেই সময়ত সামান্য কেইজনমান উপনিৱেশকাৰী আৰ্যৰ পক্ষে শত সহস্ৰ অনাৰ্যৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি বাস কৰাই অসম্ভৱ হ'লহেঁতেন। তেওঁলোকে 5 মিনিটতে আৰ্যসকলক চাটনিৰ নিচিনাকৈ খাই পেলালেহেঁতেন। জাতিভেদৰ একমাত্ৰ যুক্তিসংগত ব্যাখ্যা মহাভাৰততে পোৱা যায়। মহাভাৰতত লিখা আছে, সত্যযুগৰ প্ৰাৰম্ভত একমাত্ৰ ব্ৰাহ্মণ জাতি আছিল। তেওঁলোকে বিভিন্ন বৃত্তি অৱলম্বন কৰি ক্ৰমশঃ বিভিন্ন জাতিত বিভক্ত হ'ল। জাতিভেদ সমস্যাৰ যিমান প্ৰকাৰৰ ব্যাখ্যা শুনা যায়, তাৰ মাজত ইয়েই একমাত্ৰ সত্য আৰু যুক্তিযুক্ত ব্যাখ্যা। অহা সত্যযুগত ব্ৰাহ্মণেতৰ সকলো জাতি ব্ৰাহ্মণত পৰিণত হ'ব। সেইবাবে ভাৰতৰ জাতিভেদ সমস্যাৰ মীমাংসা এনেকুৱা হৈছে, উচ্চ বৰ্ণবিলাকক হীনতৰ কৰিব নালাগে, ব্ৰাহ্মণ জাতি ধ্বংস কৰিব নালাগে। ভাৰতত ব্ৰাহ্মণেই মনুষ্যত্বৰ চৰম আদৰ্শ। শংকৰাচাৰ্যই তেওঁৰ গীতাভাষ্যৰ ভূমিকাত ইয়াৰ অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। শ্ৰীকৃষ্ণৰ অৱতৰণৰ কাৰণ ক'বলৈ গৈ তেখেতে কৈছে, শ্ৰীকৃষ্ণ ব্ৰাহ্মণত্ব ৰক্ষা কৰিবৰ কাৰণেই অৱতীৰ্ণ হৈছিল। ইয়েই শ্ৰীকৃষ্ণ অৱতৰণৰ মহান উদ্দেশ্য। ব্ৰাহ্মণ, দিব্য মানৱ, ব্ৰহ্মজ্ঞ পুৰুষ, এই আদৰ্শ আৰু পূৰ্ণ মানৱৰ প্ৰয়োজন আছে। তেওঁলোক লোপ হ'লে নচলিব। আধুনিক জাতিভেদ প্ৰথাৰ যিমানেই দোষ থাকক, আমি জানো ব্ৰাহ্মণ জাতিৰ ফলীয়া হৈ এইকণ ক'বই লাগিব যে অন্য জাতিৰ তুলনাত তেওঁলোকৰ মাজত অধিকতৰ সংখ্যাত প্ৰকৃত ব্ৰাহ্মণত্ব সম্পন্ন মানুহৰ জন্ম হৈছিল। ই সঁচা। অন্যান্য জাতিৰ ওচৰত ব্ৰাহ্মণসকলৰ এই গৌৰৱকণ প্ৰাপ্য। যথেষ্ট সাহ কৰি আমি তেওঁলোকৰ দোষ দেখুৱাব লাগিব, কিন্তু যিকণ প্ৰশংসা তেওঁলোকৰ প্ৰাপ্য, সেইকণ তেওঁলোকক দিবই লাগিব। প্ৰত্যেক মানুহকে তেওঁৰ ন্যায্য প্ৰাপ্য দিয়া, এই ইংৰাজী প্ৰবাদ বাক্যটি মনত ৰাখিবা। সেইবাবে বন্ধুসকল, বিভিন্ন জাতিৰ মাজত বিবাদৰ প্ৰয়োজন নাই। বিবাদত কি লাভ হ'ব? সি আমাক আৰু বিভক্ত কৰিব, আৰু দুৰ্বল কৰি পেলাব। একচেটীয়া অধিকাৰৰ, একচেটীয়া দাবীৰ দিন উকলি গৈছে। ভাৰতৰ পৰা চিৰদিনৰ কাৰণে সেইবিলাক শেষ হৈছে, আৰু ই ভাৰতত ইংৰাজ শাসনৰ অন্যতম সুফল। মুছলমান শাসনকালতো এই একচেটীয়া অধিকাৰ লোপৰ যি সুফল পাইছোঁ, সেইকাৰণে আমি তেওঁলোকৰ ওচৰত ঋণী। তেওঁলোকৰ ৰাজত্বত যে সকলোৱে বেয়া আছিল এনে নহয়। জগতৰ কোনো বস্তুৱে সম্পূৰ্ণ বেয়া নহয়, সম্পূৰ্ণ ভালো নহয়। মুছলমানৰ ভাৰত অধিকাৰ দৰিদ্ৰৰ পদদলিত সকলো উদ্ধাৰৰ কাৰণ হৈছিল। দাৰিদ্ৰ আৰু অৱহেলাৰ কাৰণে আমাৰ 1/5 মানুহ মুছলমান হৈ গৈছে। কেৱল তৰোৱালৰ বলতে সেই কথা সাধিত হোৱা নাই। কেৱল তৰোৱাল আৰু অগ্নিৰ বলত এই সাধিত হৈছিল, এই কথা ভবাও নিতান্ত পাগলামি। আৰু তোমালোক যদি সাৱধান নোহোৱা, তেনেহ'লে মাদ্ৰাজৰ 5/5, আনকি আধা মানুহ খ্ৰীষ্টিয়ান হৈ যাব। মালাবাৰ দেশত মই যি দেখিলোঁ, তাতকৈ অধিকতৰ মূৰ্খতা জগতত আৰু কি থাকিব পাৰে? পাৰিয়া বেচেৰাক উচ্চবৰ্ণৰ লগত একে ৰাস্তাত যাবলৈ দিয়া নহয়, কিন্তু যি মুহূৰ্ততে সি খ্ৰীষ্টিয়ান হৈ আগৰ নাম বদলাই যিকোনো এটা ইংৰাজী নাম ল'লে বা মুছলমান হৈ মুছলমানী নাম ল'লে, তাৰ কোনো সমস্যা নাই, সকলো ঠিক ঠাক হৈ যায়। এনেকুৱা দেখি ইয়াৰ বাহিৰে আন কি সিদ্ধান্ত কৰিব পৰা যায় যে মালাবাৰবাসীসকল সকলোবোৰ পাগল? তেওঁলোকৰ ঘৰ এটা এটা উন্মাদ আশ্ৰম, আৰু যিমান দিন তেওঁলোকে নিজৰ প্ৰথা আৰু আচাৰ আদি সংশোধন নকৰে, সিমান দিন তেওঁলোক ভাৰতৰ প্ৰত্যেক জাতিৰ ঘৃণাৰ পাত্ৰ হৈ থাকিব। এনেকুৱা দূষিত আৰু পৈশাচিক প্ৰথাসমূহ যি এতিয়াও অবাধে ৰাজত্ব কৰিছে, ই কি তেওঁলোকৰ ঘোৰতৰ লজ্জাৰ বিষয় নহয়? নিজৰ সন্তানসকল অনাহাৰত মৰিছে, আৰু যি মুহূৰ্তত অন্য ধৰ্ম গ্ৰহণ কৰে, লগে লগে তেওঁলোকে পেট ভৰাই খাবলৈ পায়। বিভিন্ন জাতিৰ ভিতৰত দ্বেষ দ্বন্দ্ব আদি থকা উচিত নহয়। উচ্চতৰ বৰ্ণক তললৈ নমালে এই সমস্যাৰ মীমাংসা নহয়। তলৰ জাতিক উন্নত কৰিব লাগিব। আৰু যদিও কিছুমান মানুহ, অৱশ্যে এওঁলোকৰ শাস্ত্ৰজ্ঞান আৰু প্ৰাচীন পণ্ডিতসকলৰ মহান উদ্দেশ্য বুজিবৰ ক্ষমতা অকণো নাই, অন্যপিনে কোৱা হয়,
তথাপি ই আমাৰ শাস্ত্ৰই উপদেশ দিয়া কাৰ্যপ্ৰণালী। তেওঁলোকে এইটো বুজিব নোৱাৰে। কিন্তু যাৰ চিন্তা কৰা শক্তি আছে, যাৰ ধাৰণা শক্তি আছে, তেওঁলোকে এই কাৰ্যৰ ব্যাপক উদ্দেশ্য বুজিব পাৰে। তেওঁলোকে দূৰত থাকি যুগ যুগ ধৰি জাতীয় জীৱনৰ যি অপূৰ্ব শোভাযাত্ৰা চলি আছে তাৰ আদিৰ পৰা অন্ত পৰ্যন্ত অনুসৰণ কৰে। তেওঁলোকে প্ৰাচীন আৰু আধুনিক সকলো গ্ৰন্থৰ মাধ্যমত জাতীয় জীৱনৰ প্ৰতিটো পদক্ষেপ বিচাৰি উলিয়াব পাৰে। কি সেই কাৰ্যপ্ৰণালী? এপিনে ব্ৰাহ্মণ, আনপিনে চণ্ডাল। চণ্ডালক ক্ৰমশঃ ব্ৰাহ্মণলৈ উন্নীত কৰাই তেওঁলোকৰ কাৰ্যপ্ৰণালী। যিবিলাক অপেক্ষাকৃত আধুনিক শাস্ত্ৰ, সেইবিলাকত দেখিবা নিম্নতৰ জাতিসকলক ক্ৰমশঃ উচ্চাধিকাৰ দিয়া হৈছে। এনেকুৱা শাস্ত্ৰও আছে য'ত এনেকুৱা কঠোৰ বাক্য কোৱা হৈছে যে যদি শূদ্ৰই বেদ শ্ৰৱণ কৰে তেতিয়া কাণত গৰম সীহ ঢালি দিব লাগিব। যদি তাৰ বেদ কিবা অলপ মনত থাকে তেতিয়া তাক কাটি পেলাব লাগিব। যদি সি ব্ৰাহ্মণক হে ব্ৰাহ্মণ বুলি সম্বোধন কৰে তেতিয়া তাৰ জিভা কাটিব লাগিব। এইবিলাক পুৰণি কালৰ আসুৰিক বৰ্বৰতা, সন্দেহ নাই, আৰু সেইটো কোৱাও বাহুল্য। কিন্তু এইবিলাকৰ বাবে ব্যৱস্থাপকসকলক কোনো দোষ দিয়া নাযায়, কাৰণ তেওঁলোকে সমাজৰ অংশবিশেষৰ প্ৰথা বিশেষ লিপিবদ্ধ কৰিছে মাত্ৰ। এই প্ৰাচীনসকলৰ ভিতৰত কেতিয়াবা কেতিয়াবা অসুৰ প্ৰকৃতিৰ লোকৰ জন্ম হৈছিল। সকলো ঠাইতে কম বেছি অসুৰ প্ৰকৃতিৰ মানুহ আছিল। পিছত স্মৃতিসমূহে আকৌ দেখিবা শূদ্ৰৰ প্ৰতি ব্যৱস্থাৰ কঠোৰতা কিছু কমাইছে। শূদ্ৰসকলৰ প্ৰতি নিষ্ঠুৰ ব্যৱহাৰৰ প্ৰয়োজন নাই, কিন্তু তেওঁলোকক বেদাবেদ শিক্ষা নিদিবা। ক্ৰমশঃ আমি আৰু আধুনিক, বিশেষতঃ যিবিলাক এই যুগৰ কাৰণে বিশেষভাৱে উপদেশ পাইছে সেইবিলাক স্মৃতিত দেখিবলৈ পাওঁ। যদি শূদ্ৰসকলে ব্ৰাহ্মণৰ আচাৰ ব্যৱহাৰ অনুকৰণ কৰে তেওঁলোকে ভালেই কৰে, তেওঁলোকক উৎসাহ দিয়া উচিত। এইদৰে ক্ৰমশঃ যিমানে দিন গৈছে সিমানেই শূদ্ৰসকলক বেছি অধিকাৰ দিয়া হৈছে। এনেকৈ মূল কাৰ্যপ্ৰণালী আৰু বিভিন্ন সময়ত তাৰ বিভিন্ন পৰিণতি অথবা কেনেকৈ বিভিন্ন শাস্ত্ৰ অনুসন্ধান কৰি সেইবিলাকৰ বিস্তাৰিত বিৱৰণ পোৱা যাব তাক দেখুৱাবৰ সময় মোৰ নাই। কিন্তু এই বিষয়ত স্পষ্ট ঘটনা বিচাৰ কৰি দেখুৱালেও বুজিব পৰা যায় সকলো জাতিকে ধীৰে ধীৰে উঠিবলৈ দিব লাগিব। এতিয়াও যি সহস্ৰ সহস্ৰ জাতি আছে তেওঁলোকৰ মাজত কিছুমান আকৌ ব্ৰাহ্মণ জাতিলৈ উন্নীত হৈছে। কাৰণ জাতি বিশেষে যদি নিজকে ব্ৰাহ্মণ বুলি ঘোষণা কৰে তেতিয়া কোনে কি ক'ব? জাতিভেদ যিমানেই কঠোৰ নহওক সি এনেদৰেই সৃষ্ট হৈছে। মন কৰা, কিছুমান জাতি আছে প্ৰত্যেক জাতিতে 10,000 মানুহ। তেওঁলোক যদি সকলোৱে মিলি নিজকে ব্ৰাহ্মণ বুলি ঘোষণা কৰে তেতিয়া কোনেও তেওঁলোকক বাধা দিব নোৱাৰে। মই নিজৰ জীৱনতে সেইটো দেখিছোঁ। কিছুমান জাতি শক্তিসম্পন্ন হৈ উঠে আৰু যেতিয়াই তেওঁলোক সকলোৱে একমত হয় তেতিয়া তেওঁলোকক আৰু কোনে বাধা দিব পাৰে? কাৰণ আৰু যিয়ে হওক এটা জাতিৰ লগত আন এটা জাতিৰ কোনো সম্পৰ্ক নাই। এটা জাতিয়ে আন জাতিৰ কামত হস্তক্ষেপ নকৰে, আনকি এটা জাতিৰ বিভিন্ন শাখাবিলাকেও হস্তক্ষেপ নকৰে। শংকৰাচাৰ্য প্ৰভৃতি যুগাচাৰ্যসকল জাতি গঠনকাৰী আছিল। তেওঁলোকে যিবিলাক অদ্ভুত কাম কৰিছিল সেইবিলাক তোমালোকক ক'ব নোৱাৰো, আৰু তোমালোকৰ মাজত কোনো কোনো জনক মই যি ক'বলৈ গৈছোঁ তাত হয়তো বিৰক্ত হ'ব পাৰা। ভাৰত ভ্ৰমণৰ অভিজ্ঞতাৰ পৰা মই ইয়াৰ সন্ধান পাইছোঁ, আৰু মই সেই গৱেষণাত অদ্ভুত ফল লাভ কৰিছোঁ। সময়ে সময়ে তেওঁলোকে দলে দলে বেলুচি লৈ এক মুহূৰ্ততে তেওঁলোকক ক্ষত্ৰিয় কৰি পেলায়, দলে দলে মাছমৰীয়া লৈ এক মুহূৰ্ততে ব্ৰাহ্মণ কৰি পেলায়। তেওঁলোক সকলোৱে ঋষিমুনি আছিল। আমি তেওঁলোকৰ কাৰ্যকলাপ ভক্তি শ্ৰদ্ধাৰে চাব লাগিব। তোমালোকেও ঋষিমুনি হ'ব লাগিব। ইয়েই কৃতকাৰ্য হোৱাৰ গোপন ৰহস্য। অল্পাধিক পৰিমাণে সকলোৱে ঋষি হ'ব লাগিব। ঋষি শব্দৰ অৰ্থ কি? বিশুদ্ধ স্বভাৱ ব্যক্তি। আগে শুদ্ধ চিত্ত হোৱা, তোমাৰ ভিতৰতে শক্তি আহিব। কেৱল মই ঋষি এই কথা ক'লে নহ'ব। যেতিয়াই তুমি যথাৰ্থ ঋষিত্ব লাভ কৰিবা দেখিবা তোমাৰ কথা কোনো কোনোৱে শুনিছে। তোমাৰ ভিতৰৰ পৰা এক আশ্চৰ্য শক্তি ওলাই আহি আনৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব। তেওঁলোক বাধ্য হৈ তোমাৰ অনুবৰ্তী হ'ব। আনকি তেওঁলোকৰ অজ্ঞাতসাৰে নিজৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁলোক তোমাৰ সংকল্পিত কামৰ সহায়ক হ'ব।
এয়ে ঋষিত্বৰ প্ৰমাণ। কেনেকৈ জাতিভেদ সমস্যাৰ সমাধান হ'ব তাৰ খুঁটিনাটিলৈ নগলো। বংশ পৰম্পৰাক্ৰমে আগতে কোৱা ভাৱ লৈ কাম কৰোঁতে কাৰ্যপ্ৰণালীৰ খুঁটিনাটি আৱিষ্কৃত হ'ব। বিবাদ বিসম্বাদৰ যে অকণো প্ৰয়োজন নাই তাক দেখুৱাবৰ কাৰণে মই দুই এটা কথাৰ আভাস মাত্ৰ দিলোঁ। মোৰ অধিকতৰ দুখৰ কাৰণ এই যে আজিকালি বিভিন্ন জাতিৰ মাজত পৰস্পৰ ঘোৰ বাদ প্ৰতিবাদ চলিছে। এইটো বন্ধ হোৱা দৰকাৰ। ইয়াত কোনো পক্ষৰে কোনো লাভ নহয়। উদ্ধতৰ বৰ্ণৰ বিশেষতঃ ব্ৰাহ্মণৰ ইয়াত লাভ নাই। কাৰণ একচেটিয়া অধিকাৰৰ দিন উকলি গৈছে। প্ৰত্যেক অভিজাত জাতিৰ কৰ্তব্য নিজৰ সমাধি নিজে খনন কৰা, আৰু যিমান সোনকালে তেওঁলোকে এই কামটি কৰে সিমানেই তেওঁলোকৰ পক্ষে মংগল। যিমান দেৰি হয় সিমানেই তেওঁলোক পচিব আৰু ধ্বংসও সিমানেই ভয়াৱহ হ'ব। এইকাৰণে ব্ৰাহ্মণ জাতিৰ কৰ্তব্য ভাৰতত অন্যান্য সকলো জাতিৰ উদ্ধাৰৰ কাৰণে চেষ্টা কৰা। ব্ৰাহ্মণে যদি সেইদৰে চেষ্টা কৰে আৰু যিমান দিন কৰে সিমান দিনলৈ তেওঁ ব্ৰাহ্মণ। তেওঁ যদি অকল টকাৰ চেষ্টাতে ঘূৰি থাকে তেতিয়া তেওঁক যথাৰ্থ ব্ৰাহ্মণ বুলি ক'ব নোৱাৰি। আকৌ তোমালোকেও প্ৰকৃত ব্ৰাহ্মণকে সহায় কৰা উচিত, তাতেই স্বৰ্গলাভ হ'ব। কিন্তু অনুপযুক্ত ব্ৰাহ্মণক দান কৰিলে স্বৰ্গলাভ নহয়, বিপৰীত ফল হয়। আমাৰ শাস্ত্ৰই এই কথা কয়। এই বিষয়ত তোমালোক সাৱধান হ'ব লাগিব। তেওঁৱেই যথাৰ্থ ব্ৰাহ্মণ যি বৈষয়িক কোনো কৰ্ম নকৰে। সাংসাৰিক কৰ্ম অন্য জাতিৰ কাৰণে, ব্ৰাহ্মণৰ নহয়। ব্ৰাহ্মণসকলক আহ্বান কৰি মই কৈছোঁ, তেওঁলোকে যি জানে সেইখিনি আন জাতিক শিকায়। বহু শতাব্দীৰ শিক্ষা আৰু অভিজ্ঞতাৰ ফলত তেওঁলোকে যি সঞ্চয় কৰিছে সেইখিনি আনক দান কৰি ভাৰতবাসীক উন্নত কৰিবৰ কাৰণে তেওঁলোকে প্ৰাণপণ কাম কৰিব লাগিব। ভাৰতীয় ব্ৰাহ্মণসকলৰ কৰ্তব্য প্ৰকৃত ব্ৰাহ্মণত্ব কি তাক মনত পেলোৱা। মনুৱে কৈছে, ব্ৰহ্মণো জায়মানো হি পৃথিব্যামধি জায়তে ঈশ্বৰঃ সৰ্বভূতানাং ধৰ্মকোশস্য গুপ্তয়ে। ব্ৰাহ্মণক যে ইমান সন্মান আৰু বিশেষ অধিকাৰ দিয়া হৈছে তাৰ কাৰণ তেওঁলোকৰ ওচৰত ধৰ্মৰ ভাণ্ডাৰ আছে। তেওঁলোকৰ সেই ভাণ্ডাৰ খুলি ৰত্নৰাজি জগতত বিতৰণ কৰিব লাগিব। এই কথা সঁচা যে ভাৰতীয় অন্যান্য জাতিৰ ওচৰত ব্ৰাহ্মণেই প্ৰথম ধৰ্মতত্ত্ব প্ৰকাশ কৰে, আৰু তেওঁলোকে সকলোৰে আগতে জীৱনৰ গূঢ়তম সমস্যাবিলাকৰ ৰহস্য উপলব্ধি কৰিবৰ কাৰণে যি আছে সকলো ত্যাগ কৰিছিল। ব্ৰাহ্মণ যে অন্যান্য জাতিতকৈ অধিকতৰ উন্নতিৰ পথত আগবাঢ়িছে, ইয়াত তেওঁলোকৰ অপৰাধ কি? অন্য জাতিয়ে কিয় জ্ঞান লাভ নকৰিলে? কিয় তেওঁলোকৰ নিচিনাকৈ অনুষ্ঠান নকৰিলে? কিয় তেওঁলোকে প্ৰথমে এলাহত মনে মনে বহি থাকি ব্ৰাহ্মণসকলক জয়লাভৰ সুযোগ দিছিল? পিছে বেছি সুবিধা লাভ কৰা এক কথা আৰু অসৎ ব্যৱহাৰৰ কাৰণে সেইবিলাক ৰক্ষা কৰা আন এক কথা। ক্ষমতা যেতিয়া অসৎ উদ্দেশ্যত ব্যৱহৃত হয় তেতিয়া সি আসুৰিক ভাৱ ধাৰণ কৰে। কেৱল সৎ উদ্দেশ্যত ক্ষমতাৰ ব্যৱহাৰ কৰিব লাগিব। সেইবাবে বহু যুগৰ সঞ্চিত শিক্ষা আৰু সংস্কাৰ ব্ৰাহ্মণ ইমান দিন যাৰ ৰক্ষক হৈ আছে, আজি সেইবিলাক সৰ্বসাধাৰণক বিলাই দিব লাগিব। তেওঁলোকে সৰ্বসাধাৰণক সেইবিলাক ইমান দিনে দিয়া নাই বুলিয়েই মুছলমান আক্ৰমণৰ সম্ভৱ হৈছিল। তেওঁলোকে গোড়া সৰ্বসাধাৰণৰ ওচৰত এই ধন ভাণ্ডাৰ উন্মুক্ত কৰা নাই। এইকাৰণে সহস্ৰ বছৰত যাৰ যি ইচ্ছা হৈছে সেই ভাৰতলৈ আহি আমাক পদদলিত কৰিছে। ইয়াৰ কাৰণে আমাৰ এনেকুৱা অৱনতি ঘটিছে। আমাৰ সৰ্বপ্ৰথম কাম, আমাৰ পূৰ্বপুৰুষসকলে যি নিৰাপদ ঠাইত ধৰ্মৰূপ অপূৰ্ব ৰত্নৰাজি গোপনে সঞ্চিত কৰি ৰাখিছিল তাৰ পৰা উলিয়াই আনি প্ৰত্যেককে দিব লাগিব, আৰু ব্ৰাহ্মণেই এই কাম আগতে কৰিব লাগিব। বাংলাদেশত এটা প্ৰাচীন বিশ্বাস আছে যে যি সাপে কামুৰিছে সি যদি নিজে নিজৰ বিষ উঠাই লয় তেতিয়াই ৰোগী বাচি যাব। এতেকে ব্ৰাহ্মণে তেওঁলোকৰ নিজৰ বিষ নিজেই উঠাই ল'ব লাগিব। ব্ৰাহ্মণৰ তলৰ জাতিক মই কৈছোঁ, অপেক্ষা কৰা, ব্যস্ত নহবা। সুবিধা পালেই ব্ৰাহ্মণ জাতিক আক্ৰমণ কৰিবলৈ নাযাবা। কাৰণ মই তোমালোকক দেখুৱাইছোঁ তোমালোকে নিজৰেই দোষতে কষ্ট পাইছা। তোমালোকক আধ্যাত্মিকতা অৰ্জন কৰিবলৈ আৰু সংস্কৃত শিকিবলৈ কোনে নিষেধ কৰিছিল? ইমান দিনে তোমালোকে কি কৰিছিলা?
কিয় তোমালোকে ইমান দিন উদাসীন আছিলা আৰু আনে তোমালোকতকৈ বেছি বুদ্ধি বিজ্ঞ সাহস অধিক ক্ৰিয়া শক্তিৰ পৰিচয় দিছে বুলি এতিয়া বিৰক্তি কিয় প্ৰকাশ কৰিছা সংবাদপত্ৰত এইবিলাক বাদ প্ৰতিবাদ বিবাদ বিসম্বাদত মিছা শক্তি ক্ষয় নকৰি নিজৰ ঘৰতে এনেকুৱা বিবাদত লিপ্ত নাথাকি সমুদায় শক্তি প্ৰয়োগ কৰি ব্ৰাহ্মণ যি শিক্ষা বলত ইমান গৌৰৱৰ অধিকাৰী হৈছে তাক অৰ্জন কৰিবৰ চেষ্টা কৰা তেতিয়াহ'লে তোমালোকৰ উদ্দেশ্য সিদ্ধ হ'ব তোমালোকে সংস্কৃত ভাষাত পণ্ডিত নোহোৱা কিয় তোমালোকে ভাৰতৰ সকলো বৰ্ণৰ মাজত সংস্কৃত শিক্ষা বিস্তাৰৰ কাৰণে লক্ষ লক্ষ টকা ব্যয় নকৰা কিয় মই তোমালোকক ইয়াকে সুধিছো যেতিয়াই এইবিলাক কৰিবা তেতিয়াই তোমালোকে ব্ৰাহ্মণৰ তুল্য হ'বা ভাৰতৰ শক্তি লাভৰ ইয়েই ৰহস্য ভাৰতত সংস্কৃত ভাষা আৰু মৰ্যাদা সমাৰ্থক সংস্কৃত ভাষাত জ্ঞান লাভ হলে কোনেও তোমাৰ বিৰুদ্ধে একো ক'বলৈ সাহসী নহ'ব ইয়েই একমাত্ৰ ৰহস্য এই পথ অৱলম্বন কৰা অদ্বৈতবাদৰ পুৰণি উপমাৰ সহায়ত ক'বলৈ গ'লে ক'ব লাগে গোটেই জগত আত্মসন্মোহনত মুগ্ধ হৈ আছে সংকল্পই জগতৰ অবোধ শক্তি দৃঢ় ইচ্ছা শক্তি সম্পন্ন পুৰুষৰ শৰীৰৰ পৰা যেন এক প্ৰকাৰ তেজ ওলাই থাকে আৰু তেওঁৰ নিজৰ মন ভাৱৰ যি স্তৰত অৱস্থিত সি অন্যৰ মনত সেই স্তৰৰ ভাৱ উৎপন্ন কৰে এনেকুৱা প্ৰবল ইচ্ছা শক্তি সম্পন্ন মানুহে মাজে মাজে আবিৰ্ভাৱ হৈ থাকে যেতিয়াই আমাৰ মাজত এজন শক্তিমান পুৰুষে জন্মগ্ৰহণ কৰে তেওঁৰ শক্তিতে বহুতৰ ভিতৰত আশানুৰূপ ভাৱৰ উদয় হয় তেতিয়াই আমি শক্তিশালী হৈ উঠো এটা প্ৰত্যক্ষ দৃষ্টান্ত চোৱা 4 কোটি ইংৰাজে 30 কোটি ভাৰতবাসীৰ ওপৰত কেনেকুৱা প্ৰভুত্ব বিস্তাৰ কৰিছে সংহতিয়েই শক্তিৰ মূল এই কথা ক'লে তোমালোকে হয়তো ক'বা সেইবিলাকতো জনশক্তিৰ বলতেই সাধিত হয় আধ্যাত্মিক শক্তিৰ প্ৰয়োজন তেতিয়া ক'ত থাকিল আধ্যাত্মিক শক্তিৰ প্ৰয়োজনেই বা কি এই 4 কোটি ইংৰাজে তেওঁলোকৰ গোটেই ইচ্ছা শক্তি একেলগে প্ৰয়োগ কৰিব পাৰে আৰু ইয়াৰ দ্বাৰাই তেওঁলোকৰ অসীম শক্তি লাভ হৈ থাকে তোমালোকৰ 30 কোটি মানুহৰ প্ৰত্যেকৰে ভাৱ বেলেগ বেলেগ এতেকে ভাৰতৰো ভৱিষ্যত উজ্জ্বল কৰিবলৈ হলে তাৰ মূল ৰহস্য এই সংহতি শক্তি সংগ্ৰহ বিভিন্ন ইচ্ছা শক্তিৰ একত্ৰ মিলন আৰু এতিয়াই মোৰ মনত অথৰ্ববেদ সংহতিৰ সেই অপূৰ্ব শ্লোক উদয় হৈছে সংগচ্ছধ্বং সংবদধ্বং সংভো মনাংসি জানতাম দেৱা ভাগং যথা পূৰ্বে সঞ্জানানা উপাসতে তোমালোক সকলোৱে এক অন্তঃকৰণ বিশিষ্ট হোৱা কাৰণ পূৰ্বতে দেৱগণ একমত হৈ তেওঁলোকৰ যজ্ঞত ভাগ লাভ কৰিবলৈ সমৰ্থ হৈছিল দেৱগণ এক চিত্ত বুলিয়েই মানৱৰ উপাসনাৰ যোগ্য হৈছিল এক চিত্ত হোৱাই সমাজ গঠনৰ ৰহস্য আৰু যিমানেই তোমালোকে আৰ্য দ্ৰাবিড় ব্ৰাহ্মণ অব্ৰাহ্মণ প্ৰভৃতি তুচ্ছ বিষয়লৈ বিবাদত ব্যস্ত থাকিবা সিমানেই তোমালোকে ভৱিষ্যত ভাৰত গঠনৰ উপযোগী শক্তি সংগ্ৰহৰ পৰা বহু দূৰ আঁতৰি যাবা কাৰণ এইটো বিশেষভাৱে লক্ষ্য কৰিবা যে ভাৰতৰ ভৱিষ্যত ইয়াৰ ওপৰত নিৰ্ভৰ কৰিছে এই ইচ্ছা শক্তিসমূহৰ একেলগে গোট খোৱা এককেন্দ্ৰী কৰা ইয়েই ৰহস্য প্ৰত্যেকজন চীনাৰ মনৰ ভাৱ বেলেগ বেলেগ আৰু মুষ্টিমেয় কেইজনমান জাপানী এক চিত্ত ইয়াৰ ফল কি হৈছে তাক তোমালোকে জানা জগতৰ ইতিহাসত চিৰকালে এনেকুৱা ঘটিয়ে থাকে দেখিবা ক্ষুদ্ৰ সংঘবদ্ধ জাতিবিলাকে চিৰকালে ডাঙৰ অসমৰ্থ জাতিবিলাকৰ ওপৰত প্ৰভুত্ব কৰি থাকে আৰু ই খুবেই স্বাভাৱিক কাৰণ ক্ষুদ্ৰ সংহত জাতিবিলাকৰ বিভিন্ন ভাৱ আৰু ইচ্ছা শক্তিক কেন্দ্ৰীভূত কৰা অতি সহজ আৰু তাতে তেওঁলোকে সহজে উন্নত হৈ থাকে আৰু যি জাতিৰ লোকসংখ্যা যিমানেই অধিক তেওঁলোকৰ পক্ষে সমবেতভাৱে কাম পৰিচালনা কৰা সিমানেই কঠিন সেইটো যেন এটা অনিয়ন্ত্ৰিত জনতা তেওঁলোকে কেতিয়াও একেলগে মিলিব নোৱাৰে যাহক এইবিলাক মতবিৰোধৰ ইতি কৰিব লাগিব আমাৰ ভিতৰত আৰু এটি দোষ আছে আইসকল মোক ক্ষমা কৰিব কিন্তু বহু শতাব্দীৰ দাসত্বৰ ফলত আমি যেন এটা তিৰোতা জাতিত পৰিণত হৈছো এই দেশত বা আন যিকোনো দেশলৈ যোৱা দেখিবা 3 গৰাকী তিৰোতা মানুহ যদি 5 মিনিটৰ কাৰণে একেলগ হৈছে তেতিয়া তেওঁলোকৰ কাজিয়া আৰম্ভ হয়
পশ্চিমীয়া দেশবিলাকত ডাঙৰ ডাঙৰ সভা কৰি মহিলাসকলে নাৰী জাতিৰ ক্ষমতা আৰু অধিকাৰৰ ঘোষণাত আকাশ দুফাল কৰে। তাৰ পিছত দুদিন নাযাওঁতে পৰস্পৰে বিবাদ কৰিবলৈ আৰম্ভ কৰে। তেতিয়া কোনো পুৰুষ আহি তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰি থাকে। গোটেই জগততে এনেকুৱা দেখা যায়। নাৰী জাতিক শাসনত ৰাখিবলৈ এতিয়াও পুৰুষৰ প্ৰয়োজন। আমিও এনেকুৱা স্ত্ৰী জাতিৰ তুল্য হৈ পৰিছোঁ। যদি কোনো নাৰী আহি নাৰী ৰূপে নেতৃত্ব কৰিবলৈ যায়, তেতিয়া সকলোৱে মিলি তেওঁৰ সম্বন্ধে কঠোৰ সমালোচনা কৰিবলৈ ধৰে। তাক তেওঁ চিৰি পেলায়, তেওঁক থিয় হ'বলৈ নিদিয়ে, জোৰ কৰি বহুৱাই দিয়ে। কিন্তু যদি এজন পুৰুষ আহি তেওঁলোকৰ প্ৰতি অকণমান টান ব্যৱহাৰ কৰে, মাজে মাজে গালি শপনি পাৰে, তেতিয়া তেওঁলোকে ভাবে ঠিকেই হৈছে। তেওঁলোকৰ এনেকুৱা ব্যৱহাৰ, এনেকুৱা প্ৰভাৱ অভ্যাসত পৰিণত হৈছে। গোটেই জগতেই যাদুকৰ আৰু সন্মোহনকাৰীৰ দ্বাৰা পূৰ্ণ। শক্তিশালী মানুহে সদায় এনেকৈ আনক বশীভূত কৰিছে। যদি তোমালোকৰ দেশত এজন কোনোবাই ডাঙৰ হ'বলৈ চেষ্টা কৰে, তোমালোক সকলোৱে তেওঁক নমাই আনিবলৈ চেষ্টা কৰা। কিন্তু এজন বিদেশী আহি যদি লাঠি মাৰে, ভাবা ঠিকেই হৈছে। এই দাসত্বৰ ফোঁট কপালত লৈ তোমালোকে আকৌ ডাঙৰ ডাঙৰ নেতা হ'বলৈ বিচৰা। আগে দাস মনোভাৱ ত্যাগ কৰা। অহা 50 বছৰ আমাৰ গৰিয়সী ভাৰত মাতাই হওক আমাৰ আৰাধ্য দেৱতা। অন্যান্য কামত নলগা এই দেৱতাসকল কেইবছৰৰ কাৰণে পাহৰিলে কোনো ক্ষতি নাই। অন্যান্য দেৱতাসকল শুইছে। তোমালোকৰ স্বজাতি এই দেৱতাই একমাত্ৰ সাৰ পাই আছে। সকলো ঠাইতে তেওঁৰ হাত, সকলোতে তেওঁৰ কাণ, তেওঁ সকলো স্থান ব্যাপী আছে। কোনো কামত নোহোৱা দেৱতাৰ পিছত তুমি ঘূৰিছা, আৰু তোমাৰ সন্মুখত, তোমাৰ চতুৰ্দিশত যি দেৱতাক দেখিছা, সেইবিলাকৰ উপাসনা কৰিব পৰা নাই। যেতিয়াই তুমি এই দেৱতাক উপাসনা কৰিবলৈ সমৰ্থ হবা, তেতিয়াই অন্যান্য দেৱতাকো পূজা কৰিবলৈ সমৰ্থ হবা। তোমালোকে আধা মাইল খোজ কাঢ়িব নোৱাৰা, হনুমানৰ দৰে সাগৰ পাৰ হ'বলৈ বিচাৰিছা, অথচ ই কেতিয়াও হ'ব নোৱাৰে। সকলোৱে যদি যোগী হ'বলৈ বিচাৰে, সকলোৱে ধ্যান কৰিবলৈ আগবাঢ়ি যায়, তেতিয়া সি হ'বই নোৱাৰে। গোটেই দিন সংসাৰৰ লগত কৰ্মকাণ্ডত মিলি গৈ সন্ধ্যা বেলিকা অলপ সময় বহি নাক টিপিলে কি হ'ব? ই কিবা ইমান সহজ কথা নেকি? 3 বাৰ নাক টিপি চোৱা আৰু আপোনা আপুনি ঋষিসকল উৰি আহিব। ই কি ধেমালি নেকি? এইবিলাক অৰ্থহীন বাজে কথা। আৱশ্যক চিত্তশুদ্ধি। কেনেকৈ চিত্তশুদ্ধি হবা? প্ৰথম, পূজা, বিৰাটৰ পূজা। তোমাৰ সন্মুখত তোমাৰ চাৰিওপিনে যিসকল আছে, তেওঁলোকৰ পূজা। তেওঁলোকক পূজা কৰিব লাগিব, সেৱা নহয়। সেৱা বুলিলে মোৰ অভিপ্ৰেত ভাৱটি ঠিক নুবুজাব। পূজা শব্দৰে এই ভাৱটি ঠিক প্ৰকাশ কৰা যায়। এইবিলাক মানুহ আৰু পশু, এওঁলোকেই তোমাৰ ঈশ্বৰ, আৰু তোমাৰ স্বদেশবাসীসকলেই তোমাৰ প্ৰথম উপাস্য। পৰস্পৰৰ প্ৰতি হিংসা দ্বেষ ত্যাগ কৰি আৰু পৰস্পৰে বিবাদ নকৰি প্ৰথমে এই স্বদেশবাসীসকলক পূজা কৰিব লাগিব। তোমালোকে নিজৰ ঘোৰ কুকৰ্মৰ ফলত কষ্ট পাইছা। ইমান কষ্টটো তোমালোকৰ চকু নুখুলিবনে? বিষয়টো ইমান ডাঙৰ আৰু ক'ত যে ৰ'ব তাক নাজানো। এতেকে মাদ্ৰাজত মই যিদৰে কাম কৰিব বিচাৰো, 2-4টা কথাৰে তাক তোমালোকৰ ওচৰত কৈ বক্তৃতা শেষ কৰিম। আমি গোটেই জাতিৰ আধ্যাত্মিক আৰু লৌকিক শিক্ষাৰ ভাৰ গ্ৰহণ কৰিব লাগিব। এইটো কি বুজিছা? তোমালোকে এই বিষয়ত কল্পনা কৰিব লাগিব, আলোচনা কৰিব লাগিব, এই সম্বন্ধে চিন্তা কৰিব লাগিব, পৰিশেষত তাক কাৰ্যত পৰিণত কৰিব লাগিব। যিমান দিন সেইটো নকৰা, সিমান দিন এই জাতিৰ মুক্তি নাই। তোমালোকে এতিয়া যি শিক্ষা পাইছা, তাত কিছুমান গুণ আছে সঁচা, কিন্তু আকৌ কিছুমান বিশেষ দোষো আছে, আৰু দোষবিলাক ইমান বেছি যে গুণভাগ নগণ্য হৈ পৰে। প্ৰথমতে, সেই শিক্ষাত মানুহ তৈয়াৰী নহয়। এই শিক্ষা সম্পূৰ্ণ নাস্তিক ভাৱপূৰ্ণ। এনেকুৱা শিক্ষাত অথবা অন্য যিকোনো নীতিমূলক শিক্ষাত সকলো ভাঙি ছিঙি যায়। মৃত্যুতকৈও সি ভয়ানক। ল'ৰা স্কুললৈ গৈ প্ৰথমে শিকিলে তাৰ দেউতাক এজন মূৰ্খ, দ্বিতীয়তে তাৰ ককাক এজন পাগল,
তৃতীয়তে পুৰণি আৰ্য সকলো ভণ্ড, আৰু চতুৰ্থতে শাস্ত্ৰবিলাক সকলো মিছা। 16 বছৰ বয়স হোৱাৰ আগতে সি এটা প্ৰাণহীন মেৰুদণ্ডহীন নাৰ সমষ্টি। ইয়াৰ ফলত এই হৈছে যে 50 বছৰৰ এনেকুৱা শিক্ষাত ভাৰতৰ 3টা প্ৰেচিডেন্সিৰ ভিতৰত মৌলিক চিন্তাযুক্ত এটিও মানুহ পোৱা নাযায়। যি মৌলিক ভাৱপূৰ্ণ তেওঁ আন ঠাইত শিক্ষা লাভ কৰিছে, এই দেশত নহয়। অথবা তেওঁ নিজকে কুসংস্কাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে প্ৰাচীন শিক্ষা প্ৰণালী অৱলম্বন কৰিছে। মূৰত কিছুমান তথ্য সুমুৱাই দিয়া হ'ল, গোটেই জীৱন হজম নহল, অসম্বন্ধভাৱে সেইবিলাক মূৰৰ ভিতৰত ঘূৰিব লাগিল। ইয়াক শিক্ষা নবলে। বিভিন্ন ভাৱক এনেকৈ নিজৰ কৰি ল'ব লাগিব যাতে আমাৰ জীৱন গঠিত হয়, যিহেৰে মানুহ তৈয়াৰী হয়, চৰিত্ৰ গঠিত হয়। যদি তোমালোকে 5টা ভাৱ হজম কৰি জীৱন আৰু চৰিত্ৰ সেইভাৱে গঠিত কৰিব পাৰা, তেতিয়া যি মানুহে এটি গ্ৰন্থাগাৰৰ গোটেইবিলাক কিতাপ মুখস্থ কৰিছে তেওঁতকৈ তোমাৰ অধিক শিক্ষা হৈছে এই কথা ক'ব লাগিব। यथा खरश्चंदन भारवाही भारस्य वेत्ता न तो चंदनस्य। চন্দন ভাৰবাহী গাধই যেনেকৈ তাৰ ভাৰৰ কথাহে বুজিব পাৰে, অন্যান্য গুণ বুজিব নোৱাৰে ইত্যাদি। যদি শিক্ষা বুলিলে অকল কিছুমান বিষয় জনা বুজায়, তেতিয়া লাইব্ৰেৰীবিলাকেই জগতৰ মাজৰ শ্ৰেষ্ঠ জ্ঞানী, অভিধানবিলাকেইতো ঋষি। এতেকে আদৰ্শ কি হোৱা উচিত যে আমাৰ আধ্যাত্মিক আৰু লৌকিক সকলো প্ৰকাৰ শিক্ষা নিজৰ হাতত ল'ব লাগিব আৰু যিমান দূৰ সম্ভৱ জাতীয়ভাৱে এই শিক্ষা দিব লাগিব। অৱশ্যে ই এটা গুৰুতৰ কাম, কঠিন সমস্যা। নাজানো এই কথা কেতিয়াবা কাৰ্যত পৰিণত হ'বনে নহ'ব, কিন্তু আমাৰ কাম আৰম্ভ কৰিবই লাগিব। কেনেকুৱাকৈ আমাৰ কাম কৰিব লাগিব? দৃষ্টান্তস্বৰূপে এই মাদ্ৰাজৰ কথাকে ধৰা। আমি এটা মন্দিৰ নিৰ্মাণ কৰিব লাগিব, কাৰণ হিন্দুসকলৰ সকলো কাম প্ৰথমতে ধৰ্মত লয়। তোমালোকে ক'ব পাৰা সেই মন্দিৰত কোন দেৱতাৰ পূজা হ'ব? এই বিষয় লৈ বিভিন্ন সম্প্ৰদায়ে বিবাদ কৰিব পাৰে। এনেকুৱা হোৱাৰ কিছুমাত্ৰই আশংকা নাই। আমি যে মন্দিৰ প্ৰতিষ্ঠা কৰাৰ কথা কৈছো, ই অসাম্প্ৰদায়িক হ'ব। ইয়াত সকলো সম্প্ৰদায়ৰ শ্ৰেষ্ঠ উপাস্য অন্তৰেৰে কেৱল উপাসনা হ'ব। যদি কোনো সম্প্ৰদায়ৰ ওচৰত এই উপাসনাৰ আপত্তি থাকে, তেতিয়া তেওঁৰ নিজকে হিন্দু বুলি কোৱাৰ কোনো অধিকাৰ নাই। যিকোনো সম্প্ৰদায়ভুক্ত নহওক কিয়, প্ৰত্যেকেই নিজ নিজ সম্প্ৰদায়গতভাৱে সেই অন্তৰৰ ব্যাখ্যা কৰিব পাৰে, কিন্তু সৰ্বসাধাৰণৰ উপযোগী এটি মন্দিৰৰ প্ৰয়োজন। অন্যান্য ঠাইত তোমালোকৰ বিভিন্ন সম্প্ৰদায়ৰ বেলেগ বেলেগ দেৱ প্ৰতিমা থাকিব পাৰে, কিন্তু ইয়াত ভিন্ন মতাৱলম্বী ব্যক্তিসকলৰ সৈতে বিৰোধ নকৰিবা। ইয়াত আমাৰ বিভিন্ন সম্প্ৰদায়সমূহৰ সাধাৰণ মতসমূহৰ শিক্ষা দিয়া হ'ব। অথচ এই স্থানত আহি প্ৰত্যেক সম্প্ৰদায়ে তেওঁলোকৰ নিজ নিজ মতসমূহ শিক্ষা দিয়াৰ পূৰ্ণ স্বাধীনতা থাকিব। কেৱল এটি বিষয়ত নিষেধ, অন্য সম্প্ৰদায়ৰ লগত মত বিৰোধ থাকিলে বিবাদ কৰিব নোৱাৰিবা। তোমাৰ যি বক্তব্য আছে কৈ যোৱা, জগতে তাক শুনিবলৈ বিচাৰে, কিন্তু অন্যান্য মানুহৰ সম্বন্ধে তোমাৰ কি মত তাক শুনিবৰ জগতৰ আজৰি নাই। সেইটো তোমাৰ নিজৰ মনৰ ভিতৰতে থাকক। দ্বিতীয়ত, এই মন্দিৰৰ লগত শিক্ষক আৰু প্ৰচাৰক গঠন কৰিবৰ কাৰণে এটি শিক্ষা কেন্দ্ৰ থাকিব। ইয়াৰ পৰা যিবিলাক শিক্ষক শিক্ষিত হ'ব, তেওঁলোকে সৰ্বসাধাৰণক ধৰ্ম আৰু লৌকিক বিদ্যা শিক্ষা দিব। আমি এতিয়া যেনেকৈ দুৱাৰে দুৱাৰে ধৰ্ম প্ৰচাৰ কৰিছো, তেওঁলোকে তেনেকুৱাকৈ ধৰ্ম আৰু লৌকিক বিদ্যা দুয়োটাই প্ৰচাৰ কৰিব লাগিব। আৰু ইও অতি সহজেই হ'ব পাৰে। এইসকল আচাৰ্য আৰু প্ৰচাৰকসকলৰ চেষ্টাত যেনেকৈ কাৰ্য বিস্তৃত হৈ থাকিব, আপোনা আপুনি সেইদৰে আচাৰ্য আৰু প্ৰচাৰকৰ সংখ্যাও বাঢ়ি থাকিব। ক্ৰমশঃ অন্যান্য ঠাইত এনেকুৱা মন্দিৰ প্ৰতিষ্ঠিত হৈয়ে থাকিব। ই অতি ডাঙৰ কথা বুলি বোধ হ'ব পাৰে, কিন্তু ইয়ে আমাৰ প্ৰয়োজন। তোমালোকে ক'ব পাৰা, টকা ক'ত? টকাৰ প্ৰয়োজন নাই। টকাৰে কি হ'ব? যোৱা 12 বছৰ ধৰি কি খাইছো তাৰ ঠিক নাছিল, কিন্তু মই জানিছিলো অৰ্থ আৰু আমাৰ যি বস্তুৰ আৱশ্যক সকলো আহিবই আহিব, কাৰণ অৰ্থাদি মোৰ দাস। মইতো সেইবিলাকৰ দাস নহয়। মই কৈছো অৰ্থ আৰু অন্য সকলো নিশ্চয় আহিব, কিন্তু প্ৰশ্ন, মানুহ ক'ত?
আমাৰ অৱস্থা কি হৈছে তাক তোমালোকক আগতেই কৈছো। মানুহ ক'ত? সেই মাদ্ৰাজৰ যুৱকবৃন্দ, মোৰ আশা তোমালোকৰ ওপৰত। তোমালোকে কি তোমালোকৰ গোটেই জাতিৰ আহ্বানত সঁহাৰি নিদিবা? তোমালোকে যদি বিশ্বাস কৰি মোৰ কথাত ভৰসা কৰা, তেতিয়া মই তোমালোকক কওঁ, তোমালোক প্ৰত্যেকৰে ভৱিষ্যত বৰ গৌৰৱময়। নিজৰ ওপৰত প্ৰবল বিশ্বাস ৰাখা। ল'ৰালি কালত যেনেকুৱা সেই আছিল, বিশ্বাসৰ বলতে এতিয়া মই এইবিলাক কঠিন কাৰ্য সাধন কৰিব পাৰিছো। তোমালোক প্ৰত্যেকেই নিজৰ ওপৰত এই বিশ্বাস ৰাখা যে অনন্ত শক্তি তোমালোকৰ সকলোৰে মাজত আছে। তোমালোকে গোটেই ভাৰতকে পুনৰ্জীৱিত কৰিবা। ঠিক কথা, আমি জগতৰ সকলো দেশলৈকে যাম আৰু বিভিন্ন শক্তিৰ সহযোগত পৃথিৱীত যিবিলাক জাতি গঠিত হৈছে, অহা 10 বছৰৰ ভিতৰত আমাৰ ভাৱ তেওঁলোকৰ প্ৰত্যেকটিৰ উপাদান স্বৰূপ হ'ব। আমি ভাৰতত বা ভাৰতৰ বাহিৰত প্ৰত্যেকটি জাতিৰ জীৱনৰ মাজত প্ৰৱেশ কৰিব লাগিব আৰু এই অৱস্থা আনিবৰ কাৰণে আমি উঠি পৰি লগাৰ দৰকাৰ হ'ব। ইয়াৰ কাৰণে মই বিচাৰিছো কেইজনমান যুৱক। বেদে কৈছে, আশিষ্ঠ দৃঢ়িষ্ঠ বলিষ্ঠ মেধাৱী। আশাপূৰ্ণ, বলিষ্ঠ আৰু দৃঢ়চেতা আৰু মেধাৱী যুৱকসকলে ঈশ্বৰ লাভ কৰিব। তোমালোকৰ ভৱিষ্যত জীৱনৰ পথ নিৰ্ধাৰণ কৰিবৰ এয়ে সময়। যিমান দিন যৌৱনৰ তেজ আছে, যিমান দিন তোমালোক কৰ্মশ্ৰান্ত হোৱা নাই, যিমান দিন তোমালোকৰ ভিতৰত যৌৱনৰ নবীনতা আৰু সতেজ ভাৱ আছে, কামত ধৰা এইটো সময়। কাৰণ নতুনকৈ ফুলা অস্পৃষ্ট অনাঘ্ৰাত ফুলেই কেৱল প্ৰভুৰ পাদপদ্মত অৰ্পণৰ যোগ্য। তেওঁ তাক গ্ৰহণ কৰে। সেয়ে উঠা। ওকালতিৰ চেষ্টা বা বিবাদ বিসম্বাদ প্ৰভৃতিতকৈ ডাঙৰ ডাঙৰ কাম আছে। আয়ুস কম, এতেকে তোমালোকৰ জাতিৰ কল্যাণৰ কাৰণে, গোটেই মানৱ জাতিৰ কল্যাণৰ কাৰণে আত্মবলিদানেই তোমালোকৰ জীৱনৰ শ্ৰেষ্ঠ কাম। এই জীৱনত কি আছে? তোমালোক হিন্দু আৰু তোমালোকৰ মজ্জাগত বিশ্বাস যে দেহৰ নাশত জীৱনৰ নাশ নহয়। সময়ে সময়ে মাদ্ৰাজী যুৱকসকল আহি মোৰ ওচৰত নাস্তিকতাৰ কথা কয়হি। মই বিশ্বাস নকৰো যে হিন্দু কেতিয়াবা নাস্তিক হ'ব পাৰে। পাশ্চাত্য গ্ৰন্থাদি পঢ়ি তেওঁ মনত ভাবিব পাৰে যে তেওঁ জড়বাদী হৈছে, কিন্তু সেয়া দুদিনৰ কাৰণে। এই ভাৱ তোমালোকৰ মজ্জাগত নহয়। তোমালোকৰ ধাতুত যি নাই তাক তোমালোকে কেতিয়াও বিশ্বাস কৰিব নোৱাৰা। সেইটো তোমালোকৰ কাৰণে অসম্ভৱ চেষ্টা। এনেকুৱা কৰিবলৈ চেষ্টা নকৰিবা। মই ল'ৰালি কালত এবাৰ তেনেকুৱা চেষ্টা কৰিছিলো, কিন্তু কৃতকাৰ্য হ'ব নোৱাৰিলো। সেয়া যে হ'ব নোৱাৰে। জীৱন ক্ষণস্থায়ী, কিন্তু আত্মা অবিনাশী আৰু অনন্ত। সেইবাবে মৃত্যু যেতিয়া নিশ্চিত, তেতিয়া আহা এটি মহান আদৰ্শলৈ তাক গোটেই জীৱন নিয়োজিত কৰোঁ। ইয়ে আমাৰ সংকল্প হওক। সেই ভগৱান যি শাস্ত্ৰমুখে কৈছে, নিজৰ ভক্তসকলৰ পৰিত্ৰাণৰ কাৰণে মই বাৰে বাৰে ধৰাধামত আৱিৰ্ভূত হওঁ, সেই মহান কৃষ্ণ আমাক আশীৰ্বাদ কৰা আৰু আমাৰ উদ্দেশ্য সিদ্ধিত সহায় হোৱা।